আমাৰ BPFৰ লগত যোৱাকালি প্ৰায় চূড়ান্ত হ'ল। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগতো প্ৰায় চূড়ান্ত হ'ল। AGPৰ লগত 10 তাৰিখৰ আগতে আমি চূড়ান্ত কৰিলোঁ। চব দাবী জনোৱাটো কাকো আপুনি বাধা দিব নোৱাৰে, কিন্তু আমাৰ গোটেই ক'ত আমাৰ শক্তি আছে এটা ছাৰ্ভে হয়, পৰ্যালোচনা হয়, ৰাজনৈতিক ফিডবেক লোৱা হয় আৰু সেই ফিডবেকৰ অধীনত 16তো আমি মিত্ৰতা কৰিছোঁ, 21তো কৰিছোঁ, গতিকে 26তো হৈ যাব। যদি মিত্ৰজোঁটত খেলোঁ তেতিয়াহ'লে আমিও ভাল পাওঁ, কিন্তু যিবিলাক চিটত দুইটা দলে এৰি দিব নোৱাৰে তাততো ফ্ৰেণ্ডলি কৰিবই লাগিব। গতিকে যদি মিত্ৰতা 100% হয় এইটোতো আমাৰ ভালৰ কথা, আৰু AGP দলে যদি তেনেকুৱা কথা কৈছে এইটোতো বহুত আনন্দৰ কথা। তাৰমানে তেওঁলোকৰ লগত আমাৰ কোনো ডিছপিউট নাথাকে, কিন্তু যদি ডিছপিউট থাকে তেতিয়াহ'লে BJPয়ে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাটো BJPৰ ফালৰ পৰা কোনো আপত্তি নাই। আমি কাৰণ তেওঁলোকৰ এটা সংগঠন আছে, টিকট নিদিলে ৰাইজে বেয়া পাব পাৰে, গতিকে আমি এটা একমডেট কৰিছোঁ AGPক যে আপোনালোকে যদি মনাব নোৱাৰে কোনোবা মানুহক, কাৰ্যকৰ্তাক, এইটোত বেয়া পোৱা কথা নাই, BJPয়ে একদম বেয়া নাপায়, আপোনালোকে ফ্ৰেণ্ডলি খেলিব।